আজি ৰূপহীহাট সমষ্টিত নতুনকৈ গঠিত হোৱা দগাঁও ঢিংগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত মিছন মাৰ্কেটত আজি দিনৰ 1 বজাত AIUDF আৰু বিজেপিৰ পৰা 400 পৰিয়াল কংগ্ৰেছত যোগদান কৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা। AIUDF আৰু বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু ধৰ্মীয় মেৰুকৰণ কৰে। তাৰ পৰা আমি ৰাইজ সচেতন হ'ব লাগিব আৰু হিন্দু মুছলমানৰ ৰাজনীতি চিৰদিনৰ বাবে অসমৰ পৰা বিদায় দিব লাগিব আৰু ধৰ্ম নিৰপেক্ষ দলক চৰকাৰ গঠন কৰাৰ বাবে কংগ্ৰেছৰ হাত শক্তিশালী কৰিব লাগিব বুলি বিধায়ক নুৰুল হুদাই কয়। আজিৰ সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকসকল উপস্থিত আছিল। বটদ্ৰৱৰ ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আছাম। AIUDF দলৰ জন্মৰ প্ৰথম পদক্ষেপটোই বৰমাইবেটি দগাঁও এইটো অঞ্চলতে হৈছিলে আৰু এই অঞ্চলৰে যিসকল AIUDF দলৰ কৰ্মী আছিলে সকলোৱে আজি বুজি পাইছে AIUDF দলটো কি। সকলোৱে সেই দল এৰি আজি কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় আজি দগাঁও ঢিংগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমাৰ কৰ্মী সভা আছিলে আৰু যোগদান কাৰ্যসূচী এই জিপিৰেই দগাঁও ঢিংগাঁওৰ জিপিৰ প্ৰায় 400ৰ ওপৰৰ পৰিয়াল AIUDF দল ত্যাগ কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলে আৰু কিছু বিজেপি দলৰ কৰ্মী আছিলে তেওঁলোকো আজি যোগদান কৰিলে। গতিকে বিজেপি AGP কি এই কথাটো আজি জানে, আজি সকলো উপলব্ধি কৰিব পাৰিছে যে আমাৰ ধৰ্মনিৰপেক্ষ শক্তিকে আমি শক্তিশালী কৰিব লাগিব। সাম্প্ৰদায়িকভাৱে সাম্প্ৰদায়িক বীজ সিঁচি গতিকে সকলোৱে অপেক্ষাত আছে কেতিয়া 2026 আহিব আৰু এই সাম্প্ৰদায়িক বিজেপি উৎখাত কৰি ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছক শক্তিশালী কৰিব তাৰ অপেক্ষাতহে জনসাধাৰণ ৰৈ আছে। দুই চাৰিদিন আগত ময়ো দেখা পাইছিলোঁ কেইজনমান মানুহ বিজেপিত যোগদান কৰা বুলি। আজি তাৰ পৰাও আজি আহি আমাৰ লগত যোগদান কৰিছে। তেওঁলোকে মানে মানুহ এজন পালে টুপিটো পিন্ধাই দিয়ে। মানুহৰ মনত কি আছে অন্তৰত কি আছে তেওঁলোকে সেইবিলাক নকৰে। তেওঁলোকে ছবি দেখুৱাব বিচাৰে, ছবি দেখুৱাইহে কাম কৰিব বিচাৰে। আমাৰ ছবি নহয়, আমাৰ প্ৰকৃত মনৰ অন্তৰহে আমাৰ লগত আছে মানুহৰ আৰু মানুহৰ অন্তৰহে আমি বিচাৰোঁ, ছবি নিবিচাৰোঁ। যে আপোনালোকে দেখা পাইছে 400ৰ ওপৰত পৰিয়াল যোগদান কৰিছে। গতিকে AIUDF দলৰ পৰাই 400ৰ অধিক পৰিয়াল আৰু বিজেপি দলৰ পৰাও কৰিছে। গতিকে আজি প্ৰায় চব মিলাই প্ৰায় 500 পৰিয়াল আমাৰ লগত যোগদান কৰিছে। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।